ডিডি নিউজৰ প্ৰতিগৰাকী দৰ্শককে প্ৰথমতে ফাকুৱা তথা দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত আৰু প্ৰত্যেক বছৰেই দৌল গোবিন্দ মন্দিৰত এইবাৰো আড়ম্বৰপূৰ্ণভাৱে হোলী আয়োজন কৰা হৈছে আৰু দেখিবলৈ পাইছে আমি এই দৌল গোবিন্দ মন্দিৰৰ সন্মুখত যি তোৰণ আছে সেই তোৰণৰ সন্মুখত আচল ভিতৰলৈ যথেষ্ট সংখ্যক ভক্ত ইতিমধ্যে আহিছে ইতিমধ্যে মহাপ্ৰভুৰ যি পূজা সেয়া অব্যাহত আছে আৰু তাৰ লগতে বিভিন্নজনে মহাপ্ৰভুক দৰ্শন কৰিবলৈ চাকি বন্তি জ্বলাবলৈ ভিতৰলৈ প্ৰৱেশ কৰিছে যিহেতু প্ৰত্যেক বছৰে আমি সকলোৱে গম পাওঁ এই আমি যি দৌল গোবিন্দ মন্দিৰ আছে সেই মন্দিৰত 5 দিনীয়াকৈ আচলতে হোলী তথা দৌল উৎসৱৰ আয়োজন কৰা হয় আৰু এই মুহূৰ্তত ইয়াৰ এগৰাকী কৰ্মকৰ্তা আছে এইবাৰ কেনেধৰণে গোটেই আয়োজন চলিছে কি ক'ব হয় আমাৰ প্ৰতি বছৰ আমি 5 দিনীয়াকৈ আমাৰ এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ যোৱাকালি মেঘদা পৰ্ব হৈ গ'ল মেঘদা পৰ্বৰ পিছতে আমি আমাৰ গোসাঁইজনাক আমাৰ যি দৌল আছে সেই দৌলত 4 দিনৰ কাৰণে আমি প্ৰতিষ্ঠা কৰি আমি শেষৰ দিনা আমি এটা শোভাযাত্ৰা ওলাওঁ সেই শোভাযাত্ৰাত মোটামুটি আপোনাৰ 10ৰ পৰা 20,000 মানুহ সমাগম হয় আৰু সকলোৱে একেলগে গৈ প্ৰভুক পুৰা আমি নগৰ পৰিভ্ৰমণ কৰাৰ পিছত মূল মন্দিৰত পুনৰ আমি স্থাপিত কৰোঁ একাংশ ভক্ত আছে বাইদেউ হেপী হোলী Thank you so much. ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াতে যথেষ্ট লোকৰ সমাগম হয় প্ৰত্যেক বছৰে আমি প্ৰত্যেক বছৰে আহোঁ ইয়াতে আৰু খুব বেছি ভাল লাগিছে অতি বেছি ভাল লাগিছে আহি পেলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ ইয়াতে সমাগম হয় আমি কিছু কথা পাতিবলৈ বিচাৰিম ক'ৰ পৰা আহিছে কেনেকুৱা লাগে ইয়ালৈ আগতে আহিছে নে এইবাৰ আহিছে আগতে আহিছোঁ দৌল উৎসৱ বুলি আজি অহা হৈছে হয় সকলোৱে আচলতে নিজৰ পৰিয়ালৰ লগত হওক নিজৰ বন্ধুৰ লগতে হওক তেওঁলোকে এনেদৰে শাৰী পাতি মহাপ্ৰভুৰ দৰ্শনৰ কাৰণে ভিতৰলৈ আগবাঢ়িছে আৰু এনেদৰে আচলতে প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ পৰম্পৰা অনুসৰি যি উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দৌল গোবিন্দ মন্দিৰ আছে সেই মন্দিৰত এনেদৰে আয়োজন কৰা হৈছে দৌল উৎসৱ আৰু এনেদৰে সকলোৱে আচলতে মহাপ্ৰভুৰ চৰণত আশীষ বিচাৰি তেওঁলোক ইয়ালৈ আহিছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট তপনৰ সৈতে দেৱাশিষ কাঠকুটীয়া ডিডি নিউজ অসম